অহাকালিৰ পৰা আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যেহেতু এছেম্বলি সেশন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, এইটো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী, যিটো প্ৰগ্ৰাম, সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পিকাৰটো ল'ব নেকি, এজেণ্ডাটো অধ্যক্ষটো কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পিকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিব, অজন্তা বাইদেউ, ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই BTC যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTCত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ, আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ, সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ, আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলাইছিলোঁ এইবিলাক পাই আছিলোঁ। আৰু এক্সাইজৰ এইবিলাক ৰেভিনিউ, এইবিলাক গোটেই কথাটো মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনাৰ মাজতে এইটো ফাইনেল আমি কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলোঁ তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱা নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব সেইখিনি কথা। আৰু বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব, সেইটো কুৱেশ্যন আৱাৰ। আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত BTC-বাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে, সেইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে, তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। সেইখিনি কথা। আৰু আজিতো উল্লেখ কৰিবই লাগিব, যোৱাকালি যিটো ঘটনা হৈ গ'ল, এইটোতো হ'ল সুদক জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছিল? আমাৰ লগত আলোচনা কৰা নাই। সুদক
প্ৰমোদ বড়ো বা আফচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া মইতো চব জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই আৰু ইহঁতে কি এনঅ'চি দি আহিছে সোধক জিন্দগী নকয় ক'ব লাগিব এটা সময়ত আপোনালোকে নকলেও এনে ওলাই যাব এইটো ST ইছ্যু লৈ পেলাই আফচু আৰু UPPLৰ লগত দিছপুৰে আলোচনা কৰিছে কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই নিশ্চয় ভৱিষ্যত কৰিব পাৰে নিশ্চয় কৰিব কিন্তু আজিলৈকে কৰা নাই কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো এই হিচাপতে এছেম্বলিত ডিলে কৰিছে